ভোগালী বিহু আবতৰীয়া এখন বিশেষ বজাৰ আজি আপোনালোকক আমি দেখুৱাম আৰু কেমেৰা পাৰ্চন শান্তনুক মই অনুৰোধ কৰিছোঁ এই বিশেষ বজাৰখন দেখুৱাবৰ বাবে। বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন শিশু বাণিজ্য আৰু বিজ্ঞান মেলা আয়োজন কৰিছে। তাৰ আগতে এই মেলাখনত এখন বিশেষ বজাৰ আয়োজন কৰা হৈছে। এই বজাৰখনত যি বিচাৰে তাকে পাব। মাত্ৰ হাতত এখন মোনা আৰু 2 পইচা লৈ আহিলে এই বজাৰত সকলোখিনি সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আৰু এই বজাৰখনৰ বিশেষত্ব এই যে বিক্ৰেতাৰ ৰূপত এই নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু ক্ৰেতাৰ ৰূপত অভিভাৱক আৰু এই অঞ্চলৰ স্থানীয় ৰাইজ। আৰু আমি দেখুৱাইছোঁ আৰু এই বজাৰখনত এয়া লাই লফা মূলা পালেং নেমু লগতে বিহুৰ লগত প্ৰয়োজনীয় সামগ্ৰী তিল পিঠা মুড়ি লাড়ু সকলোখিনি সামগ্ৰী ইয়াত উপলব্ধ আছে। আৰু এনেদৰে এই ছাত্ৰ ছাত্ৰীসকলে এনেদৰে এই বিক্ৰী কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ এখন বিশেষ বজাৰ দেখা গৈছে, কি ক'ব? পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। বিশেষ বজাৰ মানে এখন প্ৰতিকৃতি বজাৰ, এখন সদায় থকা স্থায়ী বজাৰ নহয়। আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন বিজ্ঞান আৰু বাণিজ্যৰ মেলা, অৰ্থাৎ বৰ্তমান সমাজখনত বাণিজ্যৰ লগত কেনেকৈ জড়িত হ'ব লাগে। কাৰণ আমাৰ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক স্কুলত যেতিয়া পঠাই দিয়ে তেতিয়াৰ পৰাই সদায় এটা কথা তেওঁলোকক বহুত ডাঙৰ সপোন এটা দি পঠায়, তুমি ডক্টৰ হ'ব লাগিব, তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব, তুমি প্ৰফেচৰ হ'ব লাগিব, এনেধৰণৰ। কিন্তু তাৰপিছত তেওঁ প্ৰফেচৰ হয়, সেইখিনি ডিগ্ৰী আৰম্ভ কৰে বা তেওঁ ডক্টৰ হ'ব নোৱাৰিলে তেওঁ পিছত এনেধৰণৰ এটা ব্যৱসায়ৰ বাবে তেওঁলোক আগবাঢ়িবলৈ লাজ কৰে। তেওঁলোকক সেই লাজটোৱে পিছপিনৰ পৰা টানি টানি ধৰে। তেনে ক্ষেত্ৰত আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত এতিয়াৰ পৰাই তেওঁলোকৰ বেপাৰ বাণিজ্যখিনি আমাৰ দেশ আমাৰ মাটি বুলি আমি ৰাখিবলৈ হ'লে, বিদেশী আমাক ল'ব নলগা কাম কৰিবলৈ হ'লে আমি ছাত্ৰ ছাত্ৰীসকলক এতিয়াৰ পৰাই, কাৰণ বিদেশী আহি প্ৰথমে এনেকুৱা সৰু বস্তু এটাতে হাত দি লয়, ক'ৰবাত চাহৰ দোকানী বা ক'ৰবাত কেনেধৰণৰ মিঠাই বেপাৰী। গতিকে আমি যদি তেনেধৰণৰ আমাৰ মানুহখিনিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ যদি কাম কৰিব পাৰে, তেনে ক্ষেত্ৰত আমাক বিদেশীয়ে তেনেধৰণৰ হাতত লৈ তেনেধৰণে আমাক দখল কৰিব নোৱাৰে বুলি আমি ভাবোঁ। ইয়াৰ লগে লগে আমি তেওঁলোকৰ গণিতৰ অংকৰ টকা পইচা ধাৰণা এটা কেনেধৰণে হয়, ব্যৱসায় বাণিজ্যৰ কেনেধৰণে হয়, উদ্যোগপতি দেশখন কোনে চলায়, এইখিনি ধাৰণা দিবৰ বাবে আমি এখন বজাৰ আৰম্ভ কৰিছোঁ। আৰু অত্যন্ত সঁহাৰি, মই বিশ্বনাথ জিলাৰ যিখন বজাৰ আছে সাপ্তাহিক বজাৰ, তালৈও গৈছোঁ যদিও মোৰ ইয়াত আজি যিমান মানুহ দেখিছোঁ সিমানখিনি মানুহ মই দেখা নাই, কম মানুহ দেখিছোঁ ইয়াত। হয় এই ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত আপুনি নিশ্চয় অৱগত কৰাইছে যে ইয়াত আমাৰ ক্ৰেতা হিচাপে আৰু বিক্ৰেতা হিচাপে ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ লগত অভিভাৱকে সহযোগ কৰিছে। আৰু বিভিন্ন শুভাকাংক্ষী গাঁৱৰ ওচৰৰ আৰু আচাৰ্যসকল ইয়াৰ বিক্ৰেতা হিচাপে আছে। ধন্যবাদ। এয়া মই দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ যি বিক্ৰেতা হিচাপে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰাও মই জানিবলৈ চেষ্টা কৰিম। কি বেচিছা মাইনা? মই